মহানগৰীৰ শিলপুখুৰীৰ পেৰাডাইজ ৰেষ্টুৰেণ্টত মাঘ বিহু উপলক্ষে বিশেষ আয়োজন। উৰুকাৰ পূৰ্বেও পেৰাডাইজ ৰেষ্টুৰেণ্টত থলুৱা আহাৰৰ সোৱাদ ল'ব পাৰিব গ্ৰাহকে। উৰুকাৰ নিশা অসমীয়া পৰিয়ালে প্ৰস্তুত কৰা কেইবাবিধো ব্যঞ্জন উপলব্ধ হ'ব পেৰাডাইজ ৰেষ্টুৰেণ্টত। গধূলি ভাত, আদা ভজা ভাত, থেকেৰা ভাতৰ পৰা আৰম্ভ কৰি উপলব্ধ হৈছে পাতত দিয়া মাছ, পঠা মাংস ইত্যাদি। থাকিব হাঁহৰ কণীৰে ভজা, বাবৰি শাক, মাছৰ পৰা ইত্যাদি। ৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ উপলব্ধ হ'ব এই বিশেষ থালি। যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ এটি ফুড পপ আপ বুলি ক'ব পাৰি, উৰুকা। এই বছৰ আমি ভাবিলোঁ 4 দিনীয়া ৱাই নট আমি ট্ৰাই এটা কৰোঁ। ভোজ যিহেতু উৰুকা ভোজ সদায় ৰাতি হয়, সেইবাবে আমি 6:30 বজাৰ পৰা 10:30 বজালৈ আজিৰ পৰা অৰ্থাৎ 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰী দেওবাৰলৈকে আমি প্ৰত্যেক নিশা ৰাতিৰ ভোজ আমি পেৰাডাইজত আয়োজন কৰিছোঁ। ইয়াতে আচলতে উৰুকাত খোৱা প্ৰত্যেকটো বস্তু আপোনালোকে পাব। আমি চেষ্টা কৰিছোঁ ভাতৰো বহুত বিবিধ ধৰণৰ, চুঙাত দিয়া আমি থেকেৰা ভাত কৰিছোঁ, পাতত দিয়া আদা ভজা ভাত কৰিছোঁ, লগতে গধূলিৰ ভাত যোনটো আমাৰ ষ্টিম জহা চাউল, লগতে আমাৰ ভাঙোন মাছ পোৰা আছে, বাবৰি শাক হাঁহৰ কণী দি পেলাই আছে, মাটিমাহ ঔটেঙা দাইল আমি খাবই লাগিব উৰুকাৰ ৰাতি, পাঠা মাংস পেৰাডাইজৰ খুবেই সকলোৰে প্ৰিয় আচলতে ক'ব পাৰোঁ। পেৰাডাইজৰ পাঠা মাংস, লোকেল মাছ, তাৰপিছত পিঠা পনা, ডিজাৰ্টছত কমলাৰ পায়স। মোৰ আইতাই বৰ ধুনীয়াকৈ কমলাৰ পায়স বনাইছিল। বহুত মানুহ আহে ইয়ালৈ জাষ্ট টু ফিল পৰম্পৰা থালি খাবলৈ, ব্যঞ্জন থালি খাবলৈ। চ' এইবাৰ যদি আপোনালোকে চাই আছে, আপোনালোকো আহিব পাৰে উৰুকা 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ চলি থাকিব